যোৱা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে পুৰণি কাপোৰ সাঁচি থ'লে কেনেধৰণৰ সমস্যা হ'ব পাৰে। আজি আপোনালোকক জনাবলৈ আহিছোঁ পুৰণি কাপোৰখিনি আপোনালোকে কি কৰিব। আপোনালোকৰ যিবোৰ পুৰণি কাপোৰ আছে সেই কাপোৰখিনি আপোনালোকে লগাজনক দান কৰিব পাৰে। এনেকুৱা মানুহক দান কৰক যাতে সেই কাপোৰবোৰৰ তেওঁৰ প্ৰয়োজন আছে। আৰু দান কৰাৰ আগত এটা কথা ধ্যান ৰাখিব, কোনো ধৰণৰ ইউজ কৰিব নোৱাৰা কাপোৰ বা ফটা চিটা কাপোৰ আপোনালোকে দান হিচাপে নকৰিব। আৰু বহুতে হয়তো ভয় কৰে যে নিজৰ কাপোৰখিনি কাৰোবাক দান কৰিলে কিবা অপায়মংগল হ'ব নেকি বা কিবা যাদুমন্ত্ৰ কৰিব নেকি। তেনে কোনো চিন্তাৰ কাৰণ নাই। আপুনি যোনখিনি আপোনাৰ কাপোৰ দান কৰিম বুলি ভাবিছে সেই কাপোৰখিনি আপুনি নিমখ পানী মিহলাই ধুই পেলাইহে দান কৰক। আৰু যেতিয়া আপোনালোকে নিমখ পানীত সেই কাপোৰখিনি ধুই দিব তেতিয়া আপোনাৰ অৰাটো সেই কাপোৰখিনিৰ পৰা গুচি যাব। আপোনালোকলৈ আগবঢ়োৱা ইনফৰমেশ্যনখিনি বাৰু কেনে লাগিলে? যদি ভাল লাগিলে আপোনাৰ আপোনজন বা আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই সকলো ইনফৰমেশ্যনখিনি জানিব পাৰে।